হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মই আজি আপোনালোকৰ লগত এটা বিশেষ কথা পাতিবৰ বাবে আহিছোঁ। বৰ্তমান সময়ত সৰ্পদংশনৰ ফলত বহুত মানুহৰ প্ৰাণ গৈ আছে আৰু যাৰ কাৰণে বহুখিনি ডক্টৰ বা মেডিকেল ষ্টাফক দোষাৰোপ কৰা হৈছে। আমি সৰ্পদংশনৰ ঘটনা বহুত শুনি থাকোঁ আৰু আমি এই কেছবোৰো পাই থাকোঁ মেডিকেলত। তাৰে কিছুমান মানুহ এনেকুৱা আহে যাৰ কাৰণে তেওঁৰ মৃত্যুটো আমি ৰখাব নোৱাৰা হৈ যাওঁ। ৰিচেণ্টলি এটা কেছ আহিছে তেনেকুৱা। আবেলি তেওঁক সাপে কামুৰিছে 6:30 বজাত আৰু তাৰপিছত দেখুৱাবলৈ আহিছে পিছদিনাখন ৰাতিপুৱা 3টা বজাত। মানে তেওঁলোকে সাপে কামোৰাৰ পিছত নিজে বান্ধি দিছে জেগাখিনি আৰু তাৰপিছত বেজৰ ওচৰলৈ গৈছে। তো বেজৰ ওচৰলৈ গৈছে, বেজে বেজালি কৰি ৰাতি কৈছে যে তেওঁ নোৱাৰে বচাবলৈ, তো তেওঁ হাত দাঙি দিছে আৰু তাৰপিছত হস্পিটেললৈ আহিছে। এনেকুৱা ক্ষেত্ৰত আচলতে আমি কাৰো প্ৰাণ ৰখাব নোৱাৰোঁ যিমানে কিয় চেষ্টা নকৰোঁ, কাৰণ অলৰেডি তেনেকুৱা যদি সাপডালৰ বিষ থাকে ভালকৈ বিয়পি যাব আৰু মানুহজনৰ মৃত্যুটো নিশ্চিত হৈ পৰিব। তাৰপাছত তেওঁলোক ঠিক আছে আহিছে, আমাৰ দিবলগীয়া ট্ৰিটমেণ্টখিনি হস্পিটেলৰ পৰা পাই গৈছে। কিন্তু আমাৰ 24 ঘণ্টা এটা অবজাৰ্ভেশ্যনত ৰাখিব লাগে, মানুহজনৰ পৰিস্থিতিটো লক্ষ্য কৰিবৰ বাবে কেনেকুৱা কি হৈ আছে থাকিবলৈ ক'লোঁ। সেইখিনি সময় থাকি আমি বেলেগ পেচেণ্টৰ লগত ব্যস্ত হৈ থকাৰ সময়ত ৰাতিপুৱাই 4:30-5টা বজাত আকৌ সেই পেচেণ্টটো নোহোৱা হৈ গ'ল। মানে হয়তো সম্ভৱতঃ তেওঁলোকে বেজৰ ওচৰলৈ গুচি গ'ল, বেলেগ বেজ পালে। তো এনে ক্ষেত্ৰত যদি মানুহজনৰ হঠাতে প্ৰাণ গুচি যায়, বাহিৰত গৈ কিবা এটা হয়, তেতিয়া আমি হস্পিটেল ষ্টাফ দায়ী। হস্পিটেল ষ্টাফে ভালকৈ ট্ৰিটমেণ্ট নাই কৰা বা আমি কিয় চোৱা নাই, তেনেকুৱা বহুত প্ৰশ্ন উত্থাপন হয়। কিন্তু কথাটো হ'ল এটা এমাৰ্জেঞ্চি ৱাৰ্ডত ইমানেই পেচেণ্ট হয়, সেই সকলো পেচেণ্টক চাই এগৰাকী মানুহৰ ওচৰত ৰখিবলৈ কাৰো সময় নাথাকে আৰু সেই ক্ষেত্ৰত পেচেণ্টসমূহেও বুজিব লাগে, কিন্তু সেইটো নুবুজে। এতিয়া সেই মানুহজনৰ যদি কিবা এটা হৈ গ'ল হয়, তেতিয়া কিন্তু পিটনটো মেডিকেল ষ্টাফে খালে হয় আৰু ভালেই হ'ল হয়। গতিকে এনেদৰে গুচি গ'লে কিন্তু আমি পুলিচ কেছ কৰিবলগীয়া হয়, পুলিচক জনাবলগীয়া হয়। গতিকে আমাৰ উপায় নাই। গতিকে আপোনালোকে অলপ বুজিব, কাৰণ সাপে কামোৰা কথাটো ইমান ইজি নহয়। সাপে কামোৰাটো বহুত ডাঙৰ কথা হয় আৰু আপোনালোকে নাজানে বিষ আছে নে নাই। গতিকে অবজাৰ্ভেশ্যনত থাকিব লাগিব বা ট্ৰিটমেণ্টখিনি ভালকৈ পাব লাগিব। সাপে কামোৰাৰ লগতে আচলতে মেডিকেললৈ আনিব লাগে, কিন্তু বৰ্তমান 2025 হৈ গ'ল, কিন্তু মানুহবোৰে এতিয়াও বেজ বেজালি ওচৰতে দৌৰি থাকে। ঠিক আছে, সেই ঘটনাটো বাৰু হৈ গ'ল। তাৰপিছত এগৰাকী মাইকী মানুহক হাতত কামুৰিছে আৰু বাহুটোৰ ওপৰত ইমানেই টাইটকৈ বান্ধিছে, তেনেকৈ লৈ আহিছে বাৰু, ঠিক আছে। তেওঁলোকেও বেজৰ ওচৰতে গৈ আহিছে, বেজে বান্ধি দিছে। বেজক দেখুৱাই মেলি দেৰি গৈ আহিছে। মানুহজনীৰ অৱস্থা অকণমান শোচনীয় আৰু লগতে তেওঁৰ 1.5 মহীয়া কেঁচুৱা আছে, ঘৰত থৈ আহিছে। গতিকে তেনেকৈ টাইম ৱেষ্ট হয়, পোৱালিটোৰ কাৰণে বেয়া, মাকৰ কাৰণে বেয়া। অহাৰ পিছত যিখিনি প্ৰথমতে প্ৰাইমেৰী ট্ৰিটমেণ্টখিনি দিবলগীয়া থাকে সেইখিনি পাই গৈছে। তাৰপিছত অবজাৰ্ভেশ্যনতো ৰাখিব লাগিব। গতিকে সেই অবজাৰ্ভেশ্যনত থকা সময়খিনি তেওঁ হাতখন ইমানেই বেছিকৈ ফুলিছে, পূৰা ৰঙা পৰি গৈছে, কাৰণ তেওঁ সেই গাঁঠিটো নুখুলে। যিখিনি ঠাই বান্ধি লৈ আহিছিলে সেইখিনি সেই গাঁঠিটো তেওঁ খুলি নিদিয়ে, কাৰণ বেজে খুলিব মানা কৰিছে। ডক্টৰে বাৰে বাৰে কোৱা স্বত্তেও, আমাৰ ষ্টাফে বাৰে বাৰে কোৱা স্বত্তেও তেওঁ সেই কথাটোৱে নামানে, নিজৰ মতে মানে বেজে খুলিব মানা কৰিছে। আৰু আপোনালোকৰ যদি বেজৰ ওচৰতে যাবলগীয়া থাকে, তেতিয়াহ'লে বেজৰ ওচৰত যাব। আমাক কিয় হাৰাশাস্তি কৰি মাৰে? আমাক হাৰাশাস্তি কৰি মাৰাৰ কোনো যুক্তি নাই। আমি এতিয়া চৰকাৰৰ ঘৰৰ ভাত খাই আছোঁ বুলিয়ে চব দুখ আমাৰ হৈ যায়, কিন্তু আপোনালোকে অলপ বুজিব লাগে ন। বেজৰ ওচৰতে গৈছে, ঠিক আছে, কিন্তু হস্পিটেল কিয় আহে? হস্পিটেল আহিব নালাগে। আৰু যদি হস্পিটেল আহে তেতিয়াহ'লে ডক্টৰ নাৰ্ছৰ কথা মানিব লাগে। আৰু তেনেকৈ বহুত কেছ হৈ যায়, তেনেকৈ বহুত আচলতে খোকোজা হৈ যায়। মুঠতে পেচেণ্ট এটা বচাবলৈ গ'লে আমি বহুত হাৰাশাস্তিৰ সন্মুখীন হওঁ, কাৰণ এই পেচেণ্টটো যদি সেই গাঁঠিটো খুলি নিদিয়ে তেতিয়াহ'লে তেওঁৰ গোটেই হাতখন কি হৈ যাব ঠিক নাই। অলৰেডি ব্লাড চাৰ্কুলেশ্যন বন্ধ হৈ পেলাই ফুলি গৈছে, বেলেগ দেখা হৈ গৈছে, কালাৰ চেঞ্জ হৈ গৈছে, কিন্তু আমাৰ কথা নুশুনে। গতিকে আপোনালোকে ভাবি চাওক আমি কিমান এটা কি মেণ্টেলিটি লৈ কাম কৰিবলগীয়া হয়। আৰু এইটো নহয় যে আমি আৰাম কৰি থাকোঁ, ইমান সোপা পেচেণ্ট থাকে, তাৰপিছতো আমি নিজে নিজৰ আচলতে একো চাব নোৱাৰা হৈ যায়, পানী এটুপি খাব নোৱাৰা হৈ যায়, এনেকুৱা পৰিস্থিতি হয়। তাৰপিছতো পেচেণ্টবোৰ অকণমান